Welcome everyone. আপোনালোক সকলোকে আমাৰ জ্ঞানতীৰ্থ ভিডিঅ' সাকসেছ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। তো দিছ ইজ জ্ঞান প্ৰকাশ। তো জ্ঞান প্ৰকাশৰ সৈতে পোনপটীয়াভাৱে জড়িত হৈ থাকিবলৈ আপোনালোকে আমাৰ ইউটিউব চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি লওক। লগতে আমাৰ টেলিগ্ৰাম চেনেলটো আপোনালোক এতিয়াই জইন হৈ লওক, কাৰণ আমি তাত ৰেগুলাৰ মক টেষ্টসমূহ প্ৰভাইড কৰি থাকোঁ। লগতে ইতিমধ্যে আপোনালোকে গম পাইছে আজি 15 ছেপ্টেম্বৰ। গতিকে আজি এটা কিমান এটা বিশেষ দিন আমাৰ অসমৰ নিবনুৱাসকলৰ বাবে, এছপিৰেণ্টসকলৰ বাবে। তো এটা সৰ্ববৃহৎ নিযুক্তিৰ প্ৰথম পৰ্যায়ৰ পৰীক্ষাটো আজি অনুষ্ঠিত হ'ল। HSSLCৰ পৰীক্ষাসমূহ আজি অনুষ্ঠিত হ'ল আৰু খুবেই এখন সুন্দৰ পেপাৰ আৰু খুব নিকা নিযুক্তিৰে তেওঁলোকে নিকা ব্যৱস্থাৰে তেওঁলোকে পৰিচালনা কৰিছে। আৰু সেই সময়ত তেওঁলোকে আমাৰ যিটো ইণ্টাৰনেট কৰ্তনো কৰি দিছে। গতিকে ডেফিনেটলি নিকা নিযুক্তি হ'বই হ'ব। আৰু যদি মাজত কিবা কিবি গাফিলতি থাকে তাততো আমি একো ক'ব নোৱাৰোঁ। মাথো যোৱাবাৰ যেনেদৰে নিকা নিযুক্তি হৈছে, এটা বৃহৎ সংখ্যক ল'ৰা ছোৱালীয়ে পাইছে, তো সেইদৰে এইবাৰো নিশ্চয় আপোনালোকে লাভ কৰিব। গতিকে বহুজন এছপিৰেণ্টে মোলৈ কুৱেশ্যনবোৰ পঠাইছে আৰু আমি 60টা কুৱেশ্যন ইতিমধ্যে কালেক্ট কৰিছোঁ। গতিকে সেইখিনি আপোনালোকৰ সৈতে ডিছকাশ্যন কৰোঁ। মাথো আপোনালোকে আমি যি 60টা কুৱেশ্যন ডিছকাশ্যন কৰিম, এই 60টা কুৱেশ্যনৰ আপোনালোকে কিমান স্ক'ৰ কৰিছে আমাক জনাব। এইখিনি দেখিছে, তো ডেফিনেটলি আমাক ছাপোৰ্ট কৰিব বুলি আমি আশা কৰিছোঁ, কাৰণ আমি আপোনালোকৰ কাৰণে ইমানখিনি কষ্ট কৰিছোঁ। তো ছাবস্ক্ৰাইবটো কৰিবই আমাৰ চেনেলটো। তো 60টা কুৱেশ্যন তেতিয়াহ'লে আমি ডিছকাশ্যন কৰোঁ। ইয়াৰ পাছৰ পৰ্যায়ত আমি অন্য ধৰণৰ 60টা কুৱেশ্যন ইংলিছ আৰু মেথছৰ লৈ আহিম, লগতে ৰিজনিঙৰ CSও আমি লৈ আহিবলৈ চেষ্টা কৰিম। গতিকে বৰ বেছি সময়বোৰ আমি নষ্ট নকৰোঁ। আমি চিধাই কি হয় কুৱেশ্যনবিলাকৰ মাজলৈ আগবাঢ়িবলৈ বিচাৰিম, কিয়নো যথেষ্ট সময় ব্যয় কৰিব বিচৰা নাই। গতিকে আপোনালোকে মন কৰক। এইখিনিতে আমি এটা কথা ক'বই লাগিব যে আমাৰ এছপিৰেণ্টসকলে কোৱাৰ দৰে, লগতে আমাৰ ছাবস্ক্ৰাইব বন্ধুসকলে কোৱাৰ দৰে যথেষ্ট সহজ কুৱেশ্যন। তেওঁলোকে ইজি টু মডাৰেট বুলিয়ে ক'ব বিচাৰে। তথাপিও পেপাৰখন এতিয়া চাই যিখিনি কুৱেশ্যন পাইছোঁ, যথেষ্ট সহজ কুৱেশ্যন বুলিয়ে ক'ব লাগিব। আমাৰ চেনেলটো ডিছকাশ্যন কৰা হৈছে প্ৰায় 40% কুৱেশ্যন। গতিকে ইজি কুৱেশ্যন, যিসকলে খুব সুন্দৰভাৱে চাই গৈছিলে, তো তেওঁলোকে পাৰিছে। লগতে বিশেষকৈ ক'বলৈ গ'লে মেথছ আৰু ৰিজনিং, লগতে ইংলিছৰ যিটো পাৰ্ট, ডেফিনেটলি বহুত আমাৰ ক্লাছ 9 লেভেলৰ আহিছে, 8, 10লৈতো যোৱাই নাই। গতিকে সহজ বুলিয়ে ক'ব লাগিব। আশা কৰোঁ আপোনালোকে পাৰিছে। জিকে 2-এটা অলপমান ডাউট থকা কুৱেশ্যন, কিন্তু সেইখিনিও থাকিবই। মাথো আপোনালোকে বাকীখিনি যদি কৰিছে ডেফিনেটলি হেৰি হ'ব। তো এইটো কুৱেশ্যন চাওক, আপোনালোকে 1 জুন 2024 ভিতৰত প্ৰেছিডেণ্ট কোন আছিলে আমেৰিকাৰ, নহয় জানো? তো তেওঁ আছিলে জয় বিদান। ঠিক আছে, নেক্সট যাম আমি কুৱেশ্যন নম্বৰ 2টোত আলোচনা কৰিম, কাৰণ 2টোত আমাৰ ইণ্ডিয়াৰ বিষয়ে আছে আৰু এইটোতো আপোনালোকে পাৰিবই লাগিব। এজ এ ইণ্ডিয়ান হিচাপে ভাইচ প্ৰেছিডেণ্ট কোন আছিলে 1 জানুৱাৰী 2024? তো তেওঁ কোন আছিলে আপোনালোকে হয়তো জানেই, জগদীপ ধনখেৰ আছিলে। তো এইটো কুৱেশ্যনৰ অলপমান ডাউট এটা কৰি দিলে গুলজাৰিলাল নন্দ দি দিলে, যিজন আমাৰ গভৰ্ণৰ বৰ্তমান চেঞ্জ হৈছিলে। তো গুলজাৰিলাল নন্দক বহুতে টিক কৰি থৈ আহিছে, কিন্তু তেওঁ গভৰ্ণৰহে আছিলে। বৰ্তমান পাঞ্জাৱৰ গভৰ্ণৰ তেওঁ হৈছেগৈ। আমাৰ অসমত লক্ষ্মণ আচাৰ্য হৈ ঘূৰিছে, নহয় জানো? গতিকে এইখিনি আচলতে আপোনালোকে ডাউট কৰিব নালাগে। বিশেষকৈ ইণ্ডিয়াৰ গভৰ্ণৰ, ইণ্ডিয়ান ভাইচ প্ৰেছিডেণ্ট আছাম গভৰ্ণৰত ডাউট কৰিব নালাগিছিলে। নেক্সট কুৱেশ্যন নম্বৰ 3, মষ্ট পপুলাৰ ছং অলকানন্দা। সকলোৱে ভাল পাওঁ শংকুৰাজ দাস ছং, নহয় জানো? গানটো ভাল পালেই নহ'ব, কেৱল কোনেনো লিখিছিলে আমি সেয়াও জানিব লাগিব, লিৰিক্স কোনে লিখিছিলে। তো সেয়া কোন আছিলে বাৰু? মৈত্ৰী পাটৰ আছিলে। শংকুৰাজ দা নিজেও লিখিছিলে, তো তেওঁ থকা কাৰণে তেওঁ হ'ল, কিন্তু তেওঁৰ নামটো তাত ইনক্লুড নাছিলে। গতিকে মৈত্ৰী পাটৰে কি কৰিছিলে, লিৰিক্স লিখিছিলে। এটা খুব সুন্দৰ গান সঁচাকৈ, অলকানন্দা শুনিলে শুনি থাকিবৰ মন যায়, নহয় জানো? গতিকে সেই গানটোনো কোনে কৰিছিলে সেইটো লাগিব জানিব। গতিকে অৰ্থ অফ প্ৰেছিডেণ্টক অৰ্থ কোনে দিয়ে, অৰ্থাৎ প্ৰেছিডেণ্টক শপত বাক্য শুনাই CJI অফ সুপ্ৰিম কোৰ্ট। এইটো অকণমান কনফিউজ কৰিবলৈ CJI অফ দিল্লী নে হাইকোৰ্ট দি দিছিলে, কিবা এটা দি দিছিলে আৰু, কিন্তু CJI অফ সুপ্ৰিম কোৰ্ট থকা অপশ্যনটোৱে শুদ্ধ উত্তৰ হ'ব। ঠিক আছে, নেক্সট কুৱেশ্যন নম্বৰ 5, লাষ্ট কেপিটেল অফ দ্য আহোম কিংডম।
কিমানবাৰ আমি ডিছকাশ্যন কৰিছোঁ আৰু যথেষ্ট সহজ কুৱেশ্যন নহয় জানো যোৰহাট আছিলে ঠিক আছে কুৱেশ্যন নম্বৰ আমি 6ত আছিলে অসমৰ এটা কুৱেশ্যন অসমৰ এজন যুৱক নহয় তেওঁ মহিলা নয়নমণি শইকীয়া ৱাজ ৰিলেটেড টু হুইচ স্পৰ্টছ তেওঁ কিহৰ লগত জড়িত তো তেওঁ বেডমিণ্টন আছিলে অপশ্যনত লন টেনিছ আছিলে এনেকৈ ধৰণে কিবা কিবি আছিলে আৰু অপশ্যনকেইটা মনত নাই তেওঁলোকো আমাক দিয়া নাই তো সেই আছিলে লন বলৰ লগত তেওঁ জড়িত আছিলে হয়নে নেক্সট আহিলে কুৱেশ্যন নম্বৰ 7 তো চিলভাৰৰ এইও নহয় এই যি হয় ঠিক আছে কুৱেশ্যন নম্বৰ 8 নুমলীগড় ক'ত আচলতে লোকেটেড হয় কোন ডিষ্ট্ৰিক্টত কিমান সহজ কুৱেশ্যন আমাৰ অসমৰ এটা প্ৰাইভেট ছেক্টৰৰ অইল ৰিফাইনেৰী হয় তো সেয়া গোলাঘাটত অৱস্থিত ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ 9 কুৱেশ্যন নম্বৰ 9টোত কি দিয়া আছে আপোনালোকে সেইটোও মন কৰি লওক ঠিক আছে কুৱেশ্যন নম্বৰ 9টোত দিয়া আছে টুকলাইট ৰিচাৰ্চ চেণ্টাৰ ইনষ্টিটিউট ক'ত আছে তো সেয়া আছে যোৰহাটত 1911 চনত প্ৰতিষ্ঠা কৰা হৈছে মই তাৰিখটো লিখি দিছোঁ কিন্তু তাৰিখটো নালাগে কুৱেশ্যনটো অহা নাছিলে তো যোৰহাট দিলে শুদ্ধ উত্তৰ হ'ব নেক্সট কুৱেশ্যন নম্বৰ 10 হুইচ প্লেয়াৰ ৱাজ ৰিলেটেড টু বেডমিণ্টন তো বেডমিণ্টনৰ সৈতে ৰিলেটেড কোনজন প্লেয়াৰ আছিলে তো তাত পি.ভি. সিন্ধু নাছিলে অপশ্যন কিন্তু মই অপশ্যনকেইটা তেওঁলোকে দিব পৰা নাই একেদে মই দি দিয়া নাই কিন্তু ছানিয়া মিৰ্জাৰ উত্তৰত আছিলে ছানিয়া মিৰ্জা শুদ্ধ উত্তৰ নহয় বহুতে লিখিছে ছানিয়া মিৰ্জা নহয় শুদ্ধ উত্তৰ ঠিক আছে নেক্সট 11 নম্বৰ কুৱেশ্যন শান্তশিষ্ট সুস্থপুষ্ট মহাদুষ্ট মষ্ট পপুলাৰ নহয় জানো চিনেমাও বনাইছে তো এখন কোনে লিখিছে এখন লিখিছিলে ভৱেন্দ্ৰনাথ শইকীয়াই ঠিক আছে মষ্ট পপুলাৰ সাহিত্যিক যদি এটা সলিউশ্যনৰ কি হয় pH 5.5 হয় তেতিয়াহ'লে সলিউশ্যনটো কি হ'ব এচিডিক বেছিক এলকালাইন নে নিউট্ৰেল তো আমি সকলোৱে জানো 7তকৈ যেতিয়া pHৰ মান কমি আহে তেতিয়াহ'লে ডেফিনেটলি এটা সলিউশ্যনছ কি হয় এচিডিক হৈ পৰে গতিকে গম পাইছে কুৱেশ্যন নম্বৰ 12 টোৰ এচিডিক ইজ দ্য কাৰেক্ট আনচাৰ হ'ব নেক্সট গ্ৰীণলেণ্ড ৱাজ চিটুৱেটেড ইন ডেনমাৰ্কত গ্ৰীণলেণ্ড আছে নেক্সট কুৱেশ্যন নম্বৰ 14টো কি আছে ৱেষ্টাৰ্ণ মোষ্ট ডিষ্ট্ৰিক্ট অফ ইণ্ডিয়া আমি বহুত পঢ়ি থাকোঁ ৱেষ্টাৰ্ণ মোষ্ট পইণ্ট অফ ইণ্ডিয়া কিমান পঢ়িছিলোঁ গুজৰাটৰ গৌৰমাতা নহয় জানো গুজৰাট ইজ দ্য কাৰেক্ট আনচাৰ তো সেইখিনিৰ পৰাই আহিছে অলপ আগতীয়াকৈ আহিছে বাট গুজৰাট ইজ দ্য কাৰেক্ট আনচাৰ নেক্সট কুৱেশ্যন নম্বৰ 15টোত কি আছে হুৱেৰ জালিৱানৱালাবাগ মাৰ্চাকৰ ফাট তো কেতিয়া হৈছিলে জালিৱানৱালাবাগৰ মাৰ্চাকৰ ক'ত হৈছিলে তো পাঞ্জাৱত হৈছিলে পাঞ্জাৱৰ অমৃতসৰত হৈছিলে অমৃতসৰ অহা নাছিলে পাঞ্জাৱ আহিছিলে তো পাঞ্জাৱ দিলতে আপোনালোকৰ কাৰেক্ট আনচাৰ হৈ যাব ঠিক আছে 1 মাৰ্কছ পাই যাব নেক্সট আহিছিলে নিউটন কিহৰ লগত জড়িত দি দিছিলে আৰু কপাৰ্নিকাছ কিহৰ লগত জড়িত সেইটো সুধিছিলে তো কপাৰ্নিকাছ ডেফিনেটলি হেলিঅ'চেণ্ট্ৰিক্স যিটো থিয়ৰী আছে অপশ্যনত সেইটোৱে আছিলে শুদ্ধ উত্তৰ সেইটো কাৰণে আপোনালোকে এইটো নিউটন বুলি কৈ পেলাই এনেকৈ ধৰণে দিছিলে কিন্তু হেলিঅ'চেণ্ট্ৰিক থিয়ৰীটোৱে শুদ্ধ উত্তৰ আছিলে তো নেক্সট কুৱেশ্যন হু ইজ নোন এজ দ্য লায়ন অফ মাইচুৰৰ লায়ন কোন আছিলে হাইদৰ আলী আছিলে অপশ্যন আৰু দুটা অপশ্যন আছিলে লগতে টিপু চুলতানো আছিলে হাইদৰ আলী কিন্তু টিপু চুলতানৰ দেউতাক আছিলে ফাদাৰ আছিলে গতিকে হাইদৰ আলী নহয় শুদ্ধ উত্তৰ মাইচুৰ লায়ন আছিলে টিপু চুলতান কুৱেশ্যন নম্বৰ 18 আছাম শ্বেয়াৰ্ছ ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী অসমে কাৰ লগত ইণ্টাৰনেশ্যনেলি বাউণ্ডেৰী শ্বেয়াৰ কৰে কিমানবাৰ আলোচনা কৰিছোঁ আৰু আপোনালোকক কৈয়ে থাকোঁতে মেপকেইখন চাব অসমৰ মেপ ইণ্ডিয়া মেপ তো সেই অসমে ভূটানৰ বাংলাদেশৰ লগত শ্বেয়াৰ কৰিছে বেৰিং ষ্ট্ৰেইট ছেপাৰেটছ মই কৈছিলোঁ এই ষ্টেটছবিলাক আহিয়ে থাকে তো বেৰিং ষ্ট্ৰেইটে আমাৰ সকলোৱে জানো ৰাছিয়া আৰু USA ছেপাৰেটছ কৰিছে নহয় জানো কুৱেশ্যন নম্বৰ 22 আমি আছাম পপুলাৰ যিটো লেণ্ড ৰিলেটেড এটা স্কিম আছে মষ্ট পপুলাৰ স্কিম সেইটো কি হয় বসুন্ধৰা এতিয়ালৈকে 3.0 আহিলে নেকি খুব সম্ভৱ কুৱেশ্যন নম্বৰ 21 লাইন অফ দ্য কেপ্ৰিকন এণ্ড কেঞ্চাৰ পাছেছ থ্ৰু হুইচ কাউণ্ট্ৰি লগতে ইকুৱেডৰটো লৈ লওক ইকুৱেডৰটো অহা নাছিলে কিন্তু আফ্ৰিকা ইকুৱেডৰ পাৰ হয় আফ্ৰিকা মাজে গোটেই তিনিডালেই পাৰ হয় ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ 22 চেয়াৰপাৰ্চনছ অফ ৰাজ্যসভা এক্স অফিচিয়েল চেয়াৰমেন বুলি আহে তো এইটো ভাইচ প্ৰেচিডেণ্ট হয় ঠিক আছে নেক্সট কুৱেশ্যনছটো কি আছে মন কৰক শংকৰদেৱৰ গ্ৰেণ্ডফাদাৰ কিমান বাৰ চাগে ক্লাছ 9, 10, 11, 12ত আমি শংকৰদেৱৰ ওপৰত ৰচনা লিখিছোঁ আছামিজ ছাবজেক্টত তো জানো কেয়াৰ ক্ষতি বুলি নহয় জানো বহুতে পাইছে কিমান সহজ কুৱেশ্যন চাওকচোন সঁচাকৈ ইজি কুৱেশ্যন বুলিয়ে ক'ব লাগিব ইজি নীতি আয়োগ চেয়াৰপাৰ্চন
প্ৰাইম মিনিষ্টাৰ কিছু কিছু ক্ষেত্ৰত অলপ টাফো হয় পেপাৰটো মই ইমান টাফ নহয় বুলি নকওঁ বাট মাডাৰ্ট ঠিক আছে নীতি আয়োগৰ চেয়াৰপাৰ্চন প্ৰাইম মিনিষ্টাৰ হয় নেক্সট আছে কাঞ্চীপুৰম 4খন কোনখন ষ্টেটৰ হয় বহুতে হয়তো নোৱাৰে তামিলনাডু হয় ঠিক আছে কুল্লু দসৰা ষ্টেটৰ হয় হিমাচল প্ৰদেশৰ হয় বহুতে উত্তৰ প্ৰদেশৰ লগত কনফিউজ কৰিছে কণ্টিনিউৱাছ ইনক্ৰিজিং অফ দ্য প্ৰাইচেছ এইটো কি হ'ব এটা ইনফ্লেশ্যন হ'ব ঠিক আছে অপশ্যনটো অকণমান ভুল হ'ব পাৰে এচিডনেছ মেকিং অকণমান ভুল হ'ব পাৰে সেইখিনি নধৰিব কাৰণ বহুত লৰালৰি কৰা হৈছে কুৱেশ্যন নম্বৰ 28 কি আছে মন কৰক মাউণ্টেইন ৰেঞ্জ অফ চাউথ আফ্ৰিকা কোনটো চাউথ আমেৰিকাৰ কোনটো মাউণ্টেইন ৰেঞ্জ হয় তো এইটো মাউণ্টেইন ৰেঞ্জ আপোনালোকে পঢ়িয়াই গৈছে হয়তো পাৰিছে কাৰণ সাউথ আমেৰিকাৰ যিটো মাউণ্টেইন ৰেঞ্জ আছিলে সেইটো এণ্ডিছ আছিলে ডেফিনেটলি আৰু 29 নম্বৰ কুৱেশ্যনটো নেশ্যনেল ৱাৰ মেমৰিয়েল ইণ্ডিয়া গেটৰ বিষয়ে জানো নিউ দিল্লীত আছে তো নেশ্যনেল ৱাৰ মেমৰিয়েলো নিউ দিল্লীতে আছে ঠিক আছে হুইচ অফ দ্য ফলোইং মাউণ্টেইন ৰেঞ্জ ইজ অফ নৰ্থ ইষ্টৰ নহয় বুলি আছে দেই নৰ্থ বুলিও আছে পাছত তো এইটো আন্নামুদিটো নৰ্থ ইষ্টৰ নহয় বাকীকেইটা নৰ্থ ইষ্টৰে দিছিলে ঠিক আছে নেক্সট আছে কুৱেশ্যন নম্বৰ 31 আইলেণ্ড ষ্টেট অফ আমেৰিকা কি হয় হাৱাই ঠিক আছে হাৱাইখন হৈছে আইলেণ্ড ষ্টেট আমেৰিকাৰ আইলেণ্ড ষ্টেট হাৱাই ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ 32 Which of the following European country has red flag with white cross? তো কোনখন ইউৰোপিয়ান আসলে কাউন্ট্ৰি ৰেড ফ্লেগ আছিলে য'ত নেকি হোৱাইট ক্ৰছ আছিলে হয়নে হোৱাইট ক্ৰছ আছিলে তো সেইখন কাউন্ট্ৰি আছিলে আমাৰ ছুইজাৰলেণ্ড এখন ইউৰোপিয়ান কাউন্ট্ৰি হয় নেক্সট কুৱেশ্যন ৰিয়েল নেম অফ ৰঞ্জু হাজৰিকা আমাৰ সাহিত্যিক ৰঞ্জু হাজৰিকাৰ ৰিয়েল নেমটো কি হয় কুমুদ চন্দ্ৰ হাজৰিকা নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোইং প্লেয়াৰ এছ'চিয়েটেড উইথ বেডমিণ্টন তো গোপী চান্দ কি হয় বেডমিণ্টনৰ লগত এছ'চিয়েটেড ৰিলেটেড হয় ভৈৰৱকুণ্ড ট্ৰি জাংচন ক'ত হয় এইখিনি অৰুণাচল ভূটান আৰু অৰুণাচল প্ৰদেশৰ লগত জড়িত ঠিক আছে কুৱেশ্যন নম্বৰ 36 হুইচ আছামিজ মিউজিকেল ইনষ্ট্ৰুমেণ্ট বেম্বুৱে মেক কৰে টাকাটো মেম কৰে আমি সকলোৱে জানো হুৱেৰ ইজ এ গ্ৰেট বেৰিয়াৰ লিফ্ট থাকিলে কৈছোৱেই অষ্ট্ৰেলিয়া হয় ঠিক আছে কুৱেশ্যন নম্বৰ 38 হুইচ অফ দ্য ফলোইং কাউণ্ট্ৰি ইজ লেণ্ডলক কাউণ্ট্ৰি তো লেণ্ডলক কাউণ্ট্ৰি কোনখন হয় বহুতে চাইনাৰ লগত কনফিউজ কৰিছে তেওঁলোকে জনাইছে তো এয়া হয় আফগানিস্তান এখন লেণ্ডলক কাউণ্ট্ৰি হয় কুৱেশ্যন নম্বৰ 39টো কি আছে হুইচ কাউণ্ট্ৰি ৱাজ দ্য পাৰ্ট অফ দ্য এক্সিছ পাৱাৰ ডিউৰিং দ্য ৱৰ্ল্ড ৱাৰ II তো সেয়া হৈছে জাপান ঠিক আছে আংকোৰ ৱাট টেম্পল বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে পৰিগণিত হৈছিলে তো এয়া ক'ত আছে সুধিছে তো আমি জানিব লাগে যে আংকোৰ ৱাট টেম্পল কম্বোডিয়াত আছে কাৰণ গম পাইছে বিশ্ব ঐতিহ্য ক্ষেত্ৰ নহয় বেটেল অফ দ্য ৱাটাৰলু ৰিলেটেড টু হুইচ কাউণ্ট্ৰি বেটেল অফ দ্য ৱাটাৰলু ৰিলেটেড টু হুইচ কাউণ্ট্ৰি অহা নাছিলে চৰি অকণমান কুৱেশ্যনটো ভুল হ'ল নেকি বেটেল অফ দ্য ৱাটাৰলু ইজ ৰিলেটেড টু হুইচ কিঙৰ আছিলে নেপোলিয়ন আছিলে পাছত আমি ইনক্লুড কৰিছোঁ হুইচ অফ দ্য ফলোইং ৱাটাৰ টেষ্ট ইজ চল্টি চি ৱাটাৰৰ টেষ্টটো চল্টি হয় নেক্সট কুৱেশ্যন আৰ্থকুৱেক অকাৰ্ড আণ্ডাৰ দ্য ৱাটাৰ পানীৰ তলত যেতিয়া আৰ্থকুৱেক অকাৰ্ড হয় তেতিয়া কি হয় আমি সকলোৱে জানো ঢৌ এটা সৃষ্টি হয় আৰু সেই ঢৌটোৱে হৈছে চুনামি আৰু বহুত ধ্বংসাত্মক নহয় জানো গীতা প্ৰেছ লোকেটেড ইন হুইচ ষ্টেট আমি সকলোৱে জানো গীতা প্ৰেছ ক'ত আছে উত্তৰ প্ৰদেশ ইউপিত গীতা প্ৰেছ আছে ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ 46 হ'ব নেকি য়েছ তাত আমি কি ইনক্লুড কৰিছোঁ হুইচ অফ দ্য ফলোইং ৰেঞ্জ আৰ নট চিটুৱেটেড ইন নৰ্থ ইষ্ট ইণ্ডিয়া তো নৰ্থ ইষ্ট ইণ্ডিয়াত তলত উল্লেখ কৰা কোনটো আচলতে ৰেঞ্জ চিটুৱেটেড নহয় ইয়াত সেইটো কুৱেশ্যনে সুধিব বিচাৰিছে তো নৰ্থ ইষ্ট ইণ্ডিয়া অপশ্যন হয়তো আছিলে এনেকৈ ধৰণে আছিলে শিৱালিক অন্নপূৰ্ণা নহ'ব শিৱালিক আছিলে নাগা হিলছ আছিলে এনেকৈ ধৰণে হয়তো 2-3টা অপশ্যন তাত ইনক্লুড কৰিছিলে হয়নে
আনচাৰ ডিছকাশ্যন কৰাৰ আগতে অকণমান টাইম ল'ম আপোনালোকৰ পৰা কিয়নো যথেষ্ট আমি কষ্ট কৰিছোঁ গতিকে বাকী কুৱেশ্যনসমূহো পাব ৰিজনিং মেথছৰ লগতে মেথছৰ বৰ্তমান 16টা কুৱেশ্যন আমি পাইছোঁ ৰিজনিঙৰ কুৱেশ্যনসমূহ পাইছোঁ গতিকে আমাক মৰম দিব লাগিব সহযোগিতা আগবঢ়াব লাগিব এইটো ভিডিঅ' আপোনালোকে যিমান পাৰে সিমান আপোনালোকে ফেমিলি ফ্ৰেণ্ডছসমূহৰ লগত শ্বেয়াৰ কৰক তেতিয়া আমি ভিডিঅ'সমূহ লৈ আহিম এতিয়া এই কুৱেশ্যনটোৰ আনচাৰটো আপোনালোকে চাই লওক তো এইটো হৈছে নৰ্থ ইষ্ট ইণ্ডিয়াৰ যেটো নহয় তো আনামুদি নহয় ঠিক আছে কুৱেশ্যন নম্বৰ 47ত কি আছিলে which of the following was not included in Indian Constitution directive principle of state policy আছে কিন্তু directive principle of the fundamental rights নাই নহয় জানো কেতিয়াও নাই এটা ইনক্লুডেড নহয় ঠিক আছে which of the following is not a union territory Maldives এটা union territory নহয় কিন্তু বাকি এটা অপচন আছিলে আমাৰ অসমৰ union territory হ'ল কুৱেশ্যন 49 টো মন কৰক এখন যদি ফ্লাইট যদি আহে চেন্নাইৰ পৰা গুৱাহাটীলৈকে তো তেতিয়া কি হ'ব মই মেপখন আঁকি দিম বাট ইমান ভাল নহ'ব পাৰে তো এনেকুৱা ধৰণৰ মেপখন থাকিব ইণ্ডিয়াৰ তো এইটো পজিশ্যনত নৰ্থ ইষ্ট থাকিব অকণমান কালাৰটো চেঞ্জ কৰি ল'ম তো ইয়াত চাব আমি এইফালে লিখি ল'লোঁ এইফালে চাউথ যদি হয় এইফালে ইষ্ট হ'ব এইফালে নৰ্থ হ'ব আৰু এইফালে ৱেষ্ট হ'ব নহয় জানো এতিয়া আপোনালোকে মন কৰক কালাৰটো মই অলপ চেঞ্জ কৰি ল'ম তো এইটো পজিশ্যনতে আপোনালোকৰ যেটো আমাৰ চেন্নাই বুলি যদি কওঁ তামিলনাডু তো তামিলনাডুৰ সেইটো পজিশ্যনে চেন্নাইটো আচলতে পৰিব এইটো পজিশ্যনতে হয়নে এইটো পজিশ্যনতে পৰিব আৰু ইয়াত গুৱাহাটীলৈকে তেওঁলোক যাব হয়নে এইটো কি পজিশ্যনত গৈছে সাউথ ইষ্ট পজিশ্যনত গৈছে হয়নে তো এইটো সাউথ ইষ্ট পজিশ্যনে শুদ্ধ উত্তৰ হ'ব ঠিক আছে নেক্সট কুৱেশ্যন which of the following sports India did not got Olympic medal 2023 পেৰিছৰ যি টকিঅ'ৰ যি অলিম্পিক আছিলে তাই কিন্তু পোৱা নাছিলে তো ৰোমান নাম্বাৰ CXI C মানে 100 X মানে 10 10 মাইনাছ কৰি দিলে আমি কিমান পালোঁ 90 প্লাছ 1 1 মানে 1 নহয় জানো নেক্সট 52 the phenomenon by which hot water and the vapor is emitted through the earth বহুতে এইটো কি কৰি দিছে সুনামি কৰি দিছে এটা কুৱেশ্যন সুনামি আছিলে বাট দিছ ইজ নট এইটো কি ছাৰ হ'ব শুদ্ধ উত্তৰ 53 নম্বৰ কুৱেশ্যনছ which of the following is not a central armed force বহুতে কনফিউজ কৰিছে আৰু কনফিউজ লাগিবলগীয়া কুৱেশ্যনে বাৰু সহজে অলপমান প্ৰব্লেম হৈ যায় এনেকুৱা ধৰণৰ কুৱেশ্যনছ তো চেন্ট্ৰেল আৰ্ম ফ'ৰ্চৰ ইনক্লুডেড কোনটো ফ'ৰ্চ নহয় চাৰিটা ফ'ৰ্চ দিছে সম্পূৰ্ণ একে লগা তো ইণ্ডিয়ান কোষ্ট গাৰ্ডটো নহয় ডে অফ NRLM তাত ডেৰ ফুল মিনিংটো সুধিছিলে আৰু ডেৰ ফুল মিনিংটো আপোনালোকে গম পাইছে দীনদয়াল উপাধ্যায় অন্ত্যোদয়া ঠিক আছে ক্লাছ 1 লিভাৰ বুলি কাক কোৱা হয় হিউমেন আৰ্মছ আছিলে বহুতে লিখি দিছে হিউমেন আৰ্মছ নহয় কিন্তু চেজাছ হয় ঠিক আছে হেণ্ডাৰে য'ত ফ'ৰ্চ কৰে চেজাছ নহয় জানো কুৱেশ্যন নম্বৰ 56 অল্ডেষ্ট বেদা কি হয় অল্ডেষ্ট বেদা আমাৰ ঋকবেদখনেই আমাৰ আটাইতকৈ অল্ডেষ্ট বেদা হয় সেইটো আমি কিমানবাৰ পঢ়া নাই নহয় জানো 56ত কি হয় ৰংমং তেৰাঙে কি লিখিছিলে তো ৰং মিলিৰ হাঁহি লিখিছিলে নহয় জানো আমি সকলোৱে জানো নামটোতে মিলি আছে 58ত আছে which of the following is not correctly matched আছিলে অপশ্যন বহুতকেইটা ইয়াত আছে এডজাৰ ডেভিডছ তেওঁ কিন্তু ক্ৰিকেটৰ লগত জড়িত নাছিলে তেওঁ ফুটবলৰ লগত জড়িত আছিলে আমি লিখি দিছোঁ নেক্সট কুৱেশ্যন নম্বৰ 59 who among the following each famous painter কোন হয় চাৰিটা অপশ্যন আছিলে অপশ্যনকেইটা লিখি দিয়া নাই বাৰু আমি এইটো ফুটবলৰ লগত জড়িত এডজাৰ ডেভিডছ ঠিক আছে এইটো ভিনচেণ্ট ভাৰ্গভছ আছিলে তো তেওঁ পেইণ্টাৰ আছিলে তো লাষ্ট কুৱেশ্যন নম্বৰ 60 পাৱাৰ অফ দ্য চেল আমি মাইটকণ্ড্ৰিয়া বুলি জানো তথাপিও ভিডিঅ'টো সিমানেই আছিলে আমি যিমানখিনি কুৱেশ্যনছ পাৰিছোঁ সিমানখিনি আপোনালোকৰ সৈতে ডিছকাশ্যন কৰিব বিচাৰিছোঁ সেইটো মাইটকণ্ড্ৰিয়া শুদ্ধ উত্তৰ গতিকে পৰৱৰ্তী সময়তো আমি ভিডিঅ'সমূহ লৈ আহিম মাত্ৰ আপোনালোকে আমাক সহযোগিতা আগবঢ়াব লাগিব ভিডিঅ'টো সম্পূৰ্ণৰূপে আপোনালোকে শ্বেয়াৰ কৰিব লাগিব আমি ভিউজ পাবই লাগিব এইটো ভিডিঅ'ত আৰু ডেফিনেটলি তেতিয়া আমি নতুনকৈ ৰিজনিং আৰু মেথছ লগতে ইংলিছৰ ভিডিঅ'সমূহ লৈ আহিম অতি সোনকালে লৈ আহিম মাত্ৰ আপোনালোকৰ সহযোগিতা আমাক লাগিব ভিডিঅ'টো লাইক কৰিব কমেণ্ট কেনেকুৱা পালে কমেণ্ট কৰি